এই ব্লক চেইনৰ লগত যে সকলোবিলাক জড়িত হ'ব লাগিব। ৱৰ্ল্ডৰ যিমানখিনি দেশ আছে, ৱৰ্ল্ডৰ যিমানখিনি ব্যক্তি আছে, পৰিয়াল আছে, সকলোৱে ব্লক চেইনলৈ আহিবই লাগিব। আমি তেনেকৈ আগতীয়াকৈ জ্ঞান পালোঁ কাৰণে আমি আহিলোঁ। আপোনালোকে আমাৰ লগত সহযোগ কৰিছে আৰু এই বস্তুটো সোনকালে বোধগম্য নহয় কাৰণে মানুহে অংশগ্ৰহণ কৰিবলৈ টান পায় আৰু নহয়, তেওঁলোক ইমান জ্ঞানী নহয়। বিষয়টোৰ ওপৰত তেওঁলোকৰ অভিজ্ঞতা নাই কাৰণে এইটো সংস্পৰ্শলৈ যাবলৈ টান পায়। আমি এতিয়া জানো কাৰণে, আমি বুজি পাইছোঁ কাৰণে আমি আগতীয়াকৈ ইয়াত অংশগ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে এতিয়া ফেব্ৰুৱাৰী মাহ, এতিয়া কিমান জানুৱাৰীৰ আজি 25 তাৰিখ, ফেব্ৰুৱাৰী মাৰ্চৰ 14 তাৰিখে জিচিপিটো যদি আহি যায় তেতিয়াহ'লে আপোনালোকৰ লগত আমি হয়তো এনেধৰণে মিটিং নকৰিম নেকি, আমাৰ ষ্টেটাছটো অলপ বেলেগ হ'ব। এটাকে আপোনালোকক আমি সৰু সুৰা সমস্যাখিনিৰ লগত আমি জড়িত হ'বলৈ আমাৰ সময় নাথাকিব চাগে, আমি গৌৰৱতী হৈ গুচি যাম। এইটো সপোন নহয়, এইটো একদম বাস্তৱ হয়তো। আপোনালোকক যেতিয়া আমি আজি ট্ৰেঞ্জেকশ্যন কৰি দেখুৱাম 2 লাখ 3 লাখ 4 লাখ টকাৰ, যেতিয়া 1 কোটি টকাৰো আমি ট্ৰেঞ্জেকশ্যন কৰি দেখুৱাম, তেতিয়া গম পাব যে আচলতে কেনেকুৱা ধৰণৰ প্ৰবাহ আমাৰ এই পৰিৱেশত চলিছে বা হাৱা চলিছে। এটাকে আমি ক'ত আছোঁ? আমি ডিজিটেলাইজ ছিষ্টেমত আমাৰ মোবাইল আছে, এণ্ড্ৰইড মোবাইল আছে, কিন্তু সেইটো আমি কথা পতাত ব্যস্ত ৰাখিছোঁ, এমিউজমেণ্ট লওঁ, আনন্দ লওঁ। কিন্তু এই মোবাইলৰ দ্বাৰা যে এটা বৃহৎ প্ৰতিষ্ঠাবান হ'ব পাৰে, কোটিপতি যে হ'ব পাৰে, সেই ব্যৱস্থাৰ বিষয়ে আপোনালোকে নাজানে। আমি সেইকাৰণে যুঁজাৰু হিচাপে আগতীয়াকৈ ওলাই আহিছোঁ, আপোনালোকক আহ্বান জনাইছোঁ। আপোনালোকেও আনক আহ্বান জনাওক। আমি সকলোৱে অন্ততঃ সৰুপথাৰ, এই বৰপথাৰ এৰিয়াটোত আমি প্ৰত্যেকৰ ঘৰে ঘৰে যাতে আমি পাইপটো দিব পাৰোঁ, তাৰে আমাৰ উদ্দেশ্য। আৰু উদ্দেশ্য আগত ৰাখি এই অভিযানৰ প্ৰাথমিক কাৰ্যসূচীটো আমি আজি পালন কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ হস্তগতা বৃদ্ধি কৰিছে। এটাকে বৰ বিশেষ নকওঁ, ইয়াত মোৰ জ্যেষ্ঠ কেইবাগৰাকীও আছে, বাইদেউ আছে। এটাকে কোনোবাই যদি পাৰে মোৰ পাছতে বক্তব্য এটা 2-4টা বাক্যৰে সামৰণি মাৰিবৰ কাৰণে মই অনুৰোধ জনাই আজি প্ৰথম দিনৰ ইভেণ্টৰ প্ৰথম চমু বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। হয়, ধন্যবাদ।